Hello friends, welcome to my channel once again. ASLM আৰু SIPID ব্লক কোঅৰ্ডিনেটৰ এক্সাম কাষ চাপি আহিছে। সকলোৱে নিশ্চয় প্ৰস্তুতি পূৰ্ণ পৰ্যায়ত চলাই আছে। ইকনমিক সেকশনৰ বাবে বহুতেই ভিডিঅ' বনাবলৈ কৈ আহিছিল, যাৰ বাবে প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'। আজিৰ ভিডিঅ' থাকিব ইকনমিক্স, কাৰেণ্ট এফেয়াৰ্স আৰু জেনাৰেল নলেজৰ বছা কিছুমান প্ৰশ্ন, যিবোৰ ASLM অথবা SIPID ব্লক কোঅৰ্ডিনেটৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। So first question to all, which of the following programs aims at the promotion of savings among rural women? গাঁৱৰ মহিলাসকলক সঞ্চয়ৰ কাৰণে উৎসাহিত কৰাটো তলৰ কোনটো আঁচনিৰ লক্ষ্য আছিল? সো অপচন কেইটা হৈছে ৰাষ্ট্ৰীয় মহিলা কোষ, ইন্দিৰা মহিলা যোজনা, জৱাহৰ ৰোজগাৰ যোজনা আৰু মহিলা সমৃদ্ধি যোজনা। এই চাৰিটা আঁচনিৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি, মহিলা সমৃদ্ধি যোজনা। মহিলা সমৃদ্ধি যোজনা হল ভাৰত চৰকাৰৰ এটা আঁচনি, যিটো ইন্ট্ৰডিউস কৰা হৈছিল 1993 চনৰ 2 অক্টোবৰ তাৰিখে। আৰু ইয়াৰ উদ্দেশ্য আছিল যিসকল পিছপৰা শ্ৰেণীৰ মহিলা যেনেকৈ SC আৰু ST তেওঁলোকৰ মাজত আত্মসহায়ক গোট গঠন কৰি তেওঁলোকক মাইক্ৰ ফাইনেন্সৰ কাৰণে তেওঁলোকক উৎসাহিত কৰা আছিল। এইটো আঁচনিৰ উদ্দেশ্য। নেক্সট কোৱেশ্চনটো হল হোৱাট ইজ দ্য নেট নেশ্যনেল প্ৰডাক্ট? নেট নেশ্যনেল প্ৰডাক্ট কি? সো নেট নেশ্যনেল প্ৰডাক্ট সম্পৰ্কে জানিবলৈ হলে আমি ইয়াৰ লগত জড়িত অন্য কিছুমান টাৰ্ম সম্পৰ্কে জানিব লাগিব। তাৰে প্ৰথমটো হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বা চমুকৈ জিডিপি। ইয়াৰ অৰ্থটো হ'ব মুঠ ঘৰুৱা উৎপাদন। দেশ এখনৰ চাৰিসীমাৰ ভিতৰত কোনো এটা পাৰ্টিকুলাৰ টাইম পিৰিয়ডত দেশখনৰ ভিতৰত যিমানখিনি সামগ্ৰী উৎপাদিত হয় বা সাৰ্ভিস উৎপাদন হয়, এই গোটেইখিনিৰ মানি ভ্যালুটোকে জিডিপি বুলি কোৱা হয়। ভাৰতৰ ক্ষেত্ৰত 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে এই এটা বিত্তীয় বৰ্ষৰ ভিতৰত যিমানখিনি সাৰ্ভিসেস আৰু গুড প্ৰডিউসড হয় তাৰ মানি ভ্যালুটোক ভাৰতবৰ্ষৰ জিডিপি বুলি কোৱা হয়। সো ইয়াৰ পিছতে পাম নেট ডমেষ্টিক প্ৰডাক্ট বা এনডিপি। এনডিপি হৈছে জিডিপিৰ পৰা ডেপ্ৰিচিয়েশনটো মাইনাস কৰাৰ পিছত যিখিনি ৰৈ যায় সেইখিনিকে এনডিপি বুলি কোৱা হয়। ইয়াৰ পিছতে আহিব গ্ৰছ নেশ্যনেল প্ৰডাক্ট বা জিএনপি। জিএনপি ইকুৱেল টু জিডিপি প্লাস ইনকাম ফ্ৰম এব্ৰড। জিডিপি হৈছে দেশখনৰ চাৰিসীমাৰ ভিতৰৰ পৰা যিমানখিনি ইনকাম হয় সেইখিনিক জিডিপি বুলি কোৱা হয়। সো দেশখনৰ ইনকাম যে অকল দেশৰ চাৰিসীমাৰ ভিতৰতে হ'ব লাগিব তেনেকুৱা নহয়। দেশৰ ইনকাম দেশৰ বাহিৰৰ অৰ্থাৎ বিদেশৰ পৰা হ'ব পাৰে বা হয়। সো বিদেশৰ পৰা হোৱা ইনকামটোক যেতিয়া জিডিপিৰ লগত প্লাস কৰা হ'ব তেতিয়া গ্ৰছ নেশ্যনেল প্ৰডাক্ট বা জিএনপি পাম। সো ইয়াৰ পিছতে আহিব নেট নেশ্যনেল প্ৰডাক্ট বা এনএনপি। ইয়াৰ আগতে আমি পাইছো যে জিডিপিৰ পৰা ডেপ্ৰিচিয়েশনটো মাইনাস কৰাৰ পিছত নেট ডমেষ্টিক প্ৰডাক্ট আহে। ঠিক তেনেকে গ্ৰছ নেশ্যনেল প্ৰডাক্টৰ পৰা ডেপ্ৰিচিয়েশনটো মাইনাস কৰাৰ পিছতে আমি এনএনপি অৰ্থাৎ নেট নেশ্যনেল প্ৰডাক্টটো পাম। বা এনএনপিক আমি বেলেগ ধৰণে বুজিব পাৰো যে এনএনপি ইকুৱেল টু জিডিপি প্লাস ইনকাম ফ্ৰম এব্ৰড মাইনাস ডেপ্ৰিচিয়েশন। অৰ্থাৎ জিডিপিৰ লগত বিদেশৰ পৰা অহা ইনকামটো প্লাস কৰাৰ পিছত তাৰ পৰা ডেপ্ৰিচিয়েশনটো মাইনাস কৰিলে আমি এনএনপি অৰ্থাৎ নেট নেশ্যনেল প্ৰডাক্টটো আমি পাই যাম। সো আমি ঘূৰি আহিছো প্ৰশ্নটো লৈ, হোৱাট ইজ দ্য নেট নেশ্যনেল প্ৰডাক্ট? দ্য নেট নেশ্যনেল প্ৰডাক্ট কি? সো অপচন কেইটা হৈছে এনে ধৰণৰ। সো ইয়াৰ পৰা দেখা যায় যে অপচন এ হ'ব কাৰেক্ট, দ্য মানি ভ্যালু অফ ফাইনেল গুডস এণ্ড সাৰ্ভিসেস produced annually in the economy। এটা ইকনমিত অৰ্থাৎ এখন দেশত বছৰত যিমানখিনি ইনকাম হয় গুডস আৰু সাৰ্ভিসেসৰ পৰা গোটেইখিনিকে নেট নেশ্যনেল প্ৰডাক্ট বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো হ'ল নেশ্যনেল ইনকাম ইজ দ্য, নেশ্যনেল ইনকাম কি হয়? সো নেশ্যনেল ইনকাম হৈছে যে কোনো এখন দেশৰ কোনো এটা পাৰ্টিকুলাৰ টাইমৰ ভিতৰত দেশখনে উৎপাদন কৰা টোটেল গুডস আৰু সাৰ্ভিসেসৰ যি মানি ভ্যালু সেইটোকে নেশ্যনেল ইনকাম বুলি কোৱা হয়। হেয়া লাগিলে দেশৰ ভিতৰৰ আৰু বাহিৰৰ দুই ধৰণৰ ইনকামৰ কথা ইয়াত কোৱা হৈছে। সো অপচন কেইটা হ'ল এনেকুৱা ধৰণৰ। অপচন সি দিয়া হৈছে নেট ডমেষ্টিক প্ৰডাক্ট এট মাৰ্কেট প্ৰাইস আৰু অপচন ডি দিয়া আছে নেট ডমেষ্টিক প্ৰডাক্ট এট ফেক্টৰ কষ্ট। এই দুটা অপচন কাৰেক্ট নহব এই কাৰণে যে নেশ্যনেল ইনকামে ডমেষ্টিক ইনকামক বুজা নাই। ইয়াত ডমেষ্টিক আৰু এব্ৰড অৰ্থাৎ দেশৰ ভিতৰৰ আৰু বাহিৰৰ দুই ধৰণৰ ইনকামৰ কথা কোৱা হৈছে। গতিকে এই দুটা অপচন কাৰেক্ট নহব আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন বি নেট নেশ্যনেল প্ৰডাক্ট এট ফেক্টৰ কষ্ট। নেশ্যনেল ইনকামটো সদায় ফেক্টৰ কষ্টৰ ওপৰত ডিপেন্ড কৰা হয়, মাৰ্কেট প্ৰাইচৰ ওপৰত নহয়। সো মাৰ্কেট প্ৰাইচ মানে হৈছে যে কোনো এটা সামগ্ৰী বা সাৰ্ভিস এটা মাৰ্কেটত যিমান দামত বিক্ৰী হয় সেইটোকে মাৰ্কেট প্ৰাইচ বুলি কোৱা হয়। আনহাতে ফেক্টৰ কষ্ট হৈছে যে সামগ্ৰী এটা উৎপাদনৰ ক্ষেত্ৰত যিমান খৰচ হয় সেইখিনিকে ফেক্টৰ কষ্ট বুলি কোৱা হয়। সো কাৰেক্ট আনসাৰটো হৈছে নেশ্যনেল ইনকাম ইজ দ্য নেট নেশ্যনেল প্ৰডাক্ট এট ফেক্টৰ কষ্ট। নেক্সট কোৱেশ্চন হ'ল য়োজনা এ উইকলি জাৰ্নেল। য়োজনা হৈছে এটা সাপ্তাহিক পত্ৰিকা আৰু এই সাপ্তাহিক পত্ৰিকাটো কোনে পাব্লিছ কৰে? সো কাৰেক্ট আনসাৰটো হ'ব অপচন বি
মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং ডিপাৰ্টমেণ্টে য়োজনা নামৰ সাপ্তাহিক পত্ৰিকাটো পাব্লিছ কৰি থাকে। নেক্সট কুৱেশ্যনটো হ'ল কুৰুক্ষেত্ৰ এ জাৰ্নেল অন ৰুৰেল ডেভেলপমেণ্ট ইজ পাব্লিছড বাই কুৰুক্ষেত্ৰ হৈছে ৰুৰেল ডেভেলপমেণ্টৰ ওপৰত প্ৰকাশিত এটা পত্ৰিকা আৰু এই পত্ৰিকা পাব্লিছ কোনে কৰে? সো এইটো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং নামৰ যে ভাৰত চৰকাৰৰ যে ডিপাৰ্টমেণ্ট আছে এই কুৰুক্ষেত্ৰ নামৰ জাৰ্নেলটো পাব্লিছ কৰি থাকে। নেক্সট কুৱেশ্যন হ'ল ডিভেলুৱেশ্যন অফ এ কাৰেঞ্চি মিনছ ডিভেলুৱেশ্যন অফ কাৰেঞ্চি বা মুদ্ৰাৰ অৱমূল্যায়ন মানে কি? সো মুদ্ৰাৰ অৱমূল্যায়ন মানে হৈছে যেতিয়া ইচ্ছাকৃতভাৱে কোনো এখন দেশে সেই দেশৰ মুদ্ৰাৰ মূল্য কমাই দিয়ে তেতিয়া তাক মুদ্ৰাৰ অৱমূল্যায়ন বা ডিভেলুৱেশ্যন অফ কাৰেঞ্চি বুলি কোৱা হয়। সো ইয়াত অপশ্যন কেইটা হৈছে এনে ধৰণৰ। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি থকা ৰিডাকশ্যন ইন দ্য ভেলু অফ এ কাৰেঞ্চি বিছ মেজৰ ইণ্টাৰনেশ্যনেলি ট্ৰেডেড কাৰেঞ্চিজ। বিছ মানে হৈছে ইন কম্পেৰিজন টু, অৰ্থাৎ কোনো এখন দেশৰ মুদ্ৰাৰ মান যেতিয়া অন্য কোনো মুদ্ৰাৰ তুলনাত হ্ৰাস কৰা হয় তেতিয়া ইয়াক ডিভেলুৱেশ্যন বুলি কোৱা হয়। সো ইয়াত অন্য কোনো মুদ্ৰা মানে বুজোৱা হৈছে যে মেজৰ ইণ্টাৰনেশ্যনেলি ট্ৰেডেড কাৰেঞ্চি। সো এতিয়া মেজৰ ইণ্টাৰনেশ্যনেলি ট্ৰেডেড কাৰেঞ্চিটো হৈছে ডলাৰ। নেক্সট কুৱেশ্যনটো হ'ল চেলিয়া কমিটি অফ 1992 ডিলছ উইথ দ্য অভাৰহলিং অফ আৱাৰ। চেলিয়া কমিটি যিটো গঠন কৰা হৈছিলে 1992 ৰাজ চেলিহাৰ নেতৃত্বত, সেই কমিটিটোৱে কোনটো বিষয়ত সংস্কাৰ সাধন কৰাৰ কাৰণে ৰিকমেণ্ডেশ্যন কৰিছিলে? সো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি টেক্স চিষ্টেমত ৰিফৰ্মেশ্যন আনাৰ কাৰণে চেলিয়া কমিটি গঠন কৰা হৈছিলে আৰু এই বিষয়ত চেলিয়া কমিটিয়ে ৰিকমেণ্ডেশ্যন দিছিলে। নেক্সট কুৱেশ্যন ডিউৰিং হুইচ 5-year প্লেন was the annual growth rate of national income was the lowest? কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত ভাৰতৰ নেশ্যনেল ইনকামৰ এনুৱেল গ্ৰোথ ৰেট একেবাৰে কম আছিল? তো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি থাৰ্ড প্লেন, অৰ্থাৎ তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত ভাৰতৰ নেশ্যনেল ইনকামৰ গ্ৰোথ ৰেট একেবাৰে কম আছিল। নেক্সট কুৱেশ্যন হ'ল হুইচ অফ দ্য ফলোয়িং টেক্সেছ ইজ এ প্ৰগ্ৰেছিভ টেক্স? সো প্ৰগ্ৰেছিভ টেক্স মানে হৈছে যে যিটো টেক্স ইনকাম বৃদ্ধিৰ লগে লগে টেক্সৰ পৰিমাণ বৃদ্ধি হয়, অৰ্থাৎ মানুহ এজনৰ ইনকাম যদি কম থাকে টেক্স কম দিব লাগে আৰু ইনকাম যদি বেছি থাকে তেতিয়াহ'লে টেক্স বেছি দিব লাগে। সো ইয়াত যিটো আছে চেল টেক্স, কাষ্টম টেক্স, এক্সাইজ টেক্স, এই তিনিটা টেক্সে কম ইনকাম কৰা বা বেছি ইনকাম কৰা সকলো মানুহে সমানে দিব লাগে। ইয়াত যিটো ইনকাম টেক্স আছে এই ইনকাম টেক্সটো কম ইনকাম কৰা মানুহে কম দিব লাগে আৰু বেছি ইনকাম কৰা মানুহে বেছি দিব লাগে। সো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি ইনকাম টেক্স হৈছে এটা প্ৰগ্ৰেছিভ টেক্স। নেক্সট কুৱেশ্যন হৈছে হুইচ অফ দ্য ফলোয়িং এষ্টিমেটছ দ্য নেশ্যনেল ইনকাম অফ ইণ্ডিয়া? ভাৰতৰ যি নেশ্যনেল ইনকাম সেই নেশ্যনেল ইনকাম কোনটো অৰ্গেনাইজেশ্যনে এষ্টিমেট কৰে অৰ্থাৎ হিচাপ নিকাচ কৰে? সো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যনে ভাৰতৰ নেশ্যনেল ইনকাম এষ্টিমেট কৰে। নেক্সট কুৱেশ্যনটো হ'ল ইণ্ডিয়া চেঞ্জড অভাৰ টু দ্য ডেচিমেল চিষ্টেম অফ কইনেজ ইন ভাৰতবৰ্ষই কেতিয়া ডেচিমেল চিষ্টেম অফ কইনেজ বা মুদ্ৰাৰ দশমিক পদ্ধতি অৱলম্বন কৰিছিলে? সো ইয়াত কাৰেক্ট আনসাৰটো হ'ব অপশ্যন সি 1957ত ভাৰতবৰ্ষই ডেচিমেল চিষ্টেম অফ কইনেজ এডপ্ট কৰিছিলে। সো ডেচিমেল চিষ্টেম অফ কইনেজ কি? যে দেশ এখনৰ যেতিয়া কাৰেঞ্চিক আপুনি 10 বা 100 ডিভাইড কৰিব আৰু ডিভাইড কৰাৰ পিছত একেবাৰে লয়েষ্ট ডেনোমিনেশ্যন অৰ্থাৎ লয়েষ্ট যিটো কইন সেইটো পাব তেতিয়া আপোনাক ডেচিমেল চিষ্টেম অফ কইনেজ বুলি কোৱা হ'ব। সো 1957ৰ আগত ভাৰতবৰ্ষৰ পইচা হিচাপ কৰা হোৱা নাছিলে, তেতিয়া আছিলে আন্না হিচাপ আছিলে যে 16 আনাত 1 টকা, এইটো আছিলে আমাৰ কইনেজ চিষ্টেম। এই 16 আনাটোক আপুনি কেতিয়াও দশমিক পদ্ধতিত প্ৰকাশ কৰিব পৰা নাছিল। তাৰ পৰিৱৰ্তে 1957 চনৰ পৰা 1 টকাত 100 পইচা এইটো কইন এডপ্ট কৰা হ'ল আৰু যিটোক আপুনি দশমিক পদ্ধতিত প্ৰকাশ কৰিব পাৰে। সো কাৰেক্ট আনসাৰটো অপশ্যন সি এপ্ৰিল 1957। নেক্সট কুৱেশ্যন হ'ল 11th 5-year প্লেন এইম এট এচিভিং 10% rural teledensity in India from the present 1.9% by the year। ভাৰতবৰ্ষৰ একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত গাঁও অঞ্চলৰ টেলিফোনৰ যিটো ঘনত্ব সেয়া 10%লৈ বৃদ্ধি কৰাৰ কাৰণে এটা লক্ষ্য ধাৰ্য কৰি লোৱা হৈছিলে, তাৰ বাবে কোনটো চনক লক্ষ্য হিচাপে লোৱা হৈছিলে? সো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন সি 2010ক লক্ষ্য হিচাপে লোৱা হৈছিলে। নেক্সট কুৱেশ্যন হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ প্লেনিং কমিশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল? ভাৰতবৰ্ষৰ যি নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল আৰু প্লেনিং কমিশ্যন আছে ইয়াৰ এক্স অফিচিয়েল চেয়াৰমেন অৰ্থাৎ বাই ডিফল্ট চেয়াৰমেন কোন হয়? সো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হ'ল এক্স অফিচিয়েল চেয়াৰমেন অফ প্লেনিং কমিশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল। Next question, which of the following committee's recommendations are being followed for estimating poverty line in India?
ভাৰতবৰ্ষৰ দৰিদ্ৰ সীমাৰেখা নিৰ্ধাৰণৰ বাবে কোনটো কমিটিৰ ৰিকমেণ্ডেশ্যনক ফলো কৰা হয়? সো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি লাকডাৱালা কমিটি। লাকডাৱালা কমিটি গঠন কৰা হৈছিলে ডি.টি. লাকডাৱালাৰ নেতৃত্বত 1993। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ইণ্ডিয়া এডপ্টেড লিবাৰেল এণ্ড ফ্ৰী মাৰ্কেট প্ৰিন্সিপলছ? ভাৰতবৰ্ষই কোন চনত উদাৰ আৰু মুক্ত বজাৰ নীতি অৱলম্বন কৰিছিলে? সো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন চি 1991। 1991 চনত ভাৰতবৰ্ষই ইয়াৰ অৰ্থনৈতিক গ্লোবেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু লিবাৰেলাইজেশ্যন কৰাৰ কাৰণে সিদ্ধান্ত লৈছিল। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ ফাৰ্ষ্ট হিউমেন ডেভেলপমেণ্ট ৰিপৰ্ট অফ ইণ্ডিয়া ইছ্যুড? ভাৰতবৰ্ষই কেতিয়া প্ৰথম হিউমেন ডেভেলপমেণ্ট ৰিপৰ্ট ইছ্যু কৰিছিলে? সো হিউমেন ডেভেলপমেণ্ট ৰিপৰ্টতে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স থাকে আৰু হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স প্ৰস্তুত কৰা হয় কিছুমান ইণ্ডিকেটৰৰ ওপৰত ডিপেণ্ড কৰি, যেনেকুৱা জনসাধাৰণৰ লাইফ এক্সপেক্টেঞ্চি, এডুকেশ্যন আৰু পাৰ কেপিটা ইনকাম, এনেকুৱা ইণ্ডিকেটৰৰ ওপৰত ডিপেণ্ড কৰি হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স প্ৰস্তুত কৰা হয় আৰু সেইটো হিউমেন ডেভেলপমেণ্ট ৰিপৰ্টৰ ভিতৰতে থাকে। সো ভাৰতবৰ্ষই পোন প্ৰথমবাৰৰ বাবে হিউমেন ডেভেলপমেণ্ট ৰিপৰ্ট ইছ্যু কৰিছিলে এপ্ৰিল 2002। হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স নিৰ্ধাৰণ কৰাৰ পদ্ধতি প্ৰথমতে আৱিষ্কাৰ কৰিছিলে পাকিস্তানৰ এগৰাকী অৰ্থনীতিবিদ নাম মাহবুবুল হক 1990 চনত। পিছৰ পৰ্যায়ত ৰাষ্ট্ৰসংঘ আৰু অন্যান্য দেশে মাহবুবুল হকৰ যি পদ্ধতিকে এতিয়ালৈকে ফলো কৰি আছে। নেক্সট কুৱেশ্যন, হাউ মেনি চেন্সাছেছ হেভ বিন কেৰিড আউট সিন্স ইণ্ডিপেণ্ডেন্স? ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত মুঠ কিমান বাৰ চেন্সাছ অৰ্থাৎ লোকপিয়ল অনুষ্ঠিত কৰিছে? সো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন চি, মুঠ 7 বাৰ স্বাধীনতাৰ পিছত ভাৰতে লোকপিয়ল অনুষ্ঠিত কৰিছে। নেক্সট কুৱেশ্যন, ফৰ হুইচ ইয়াৰ দ্য লেটেষ্ট চেন্সাছ ইজ বিং কণ্ডাক্টেড ইন ইণ্ডিয়া? ভাৰতবৰ্ষৰ শেষবাৰৰ কাৰণে কেতিয়া চেন্সাছ অনুষ্ঠিত হৈছিলে? সো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি 2011। 2011 চনত শেষবাৰৰ বাবে চেন্সাছ অৰ্থাৎ লোকপিয়ল অনুষ্ঠিত হৈছিল, তাৰ পিছত চেন্সাছ অনুষ্ঠিত হোৱা নাই। নেক্সট কুৱেশ্যন, দ্য পিৰিয়ড অফ 12 5-year প্লেন, দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পিৰিয়ড কোনটো আছিলে? সো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি 2012 to 2017। 2012 চনৰ পৰা 2017 চন এইটো হ'ল দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পিৰিয়ড। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিলে 1951 চনত আৰু 1951 চনৰ পৰা 1956 চন হৈছিলে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পিৰিয়ড। 12 5-year প্লেনৰ পিছত আৰু পিছত পঞ্চবাৰ্ষিক পৰিকল্পনা হাতত লোৱা হোৱা নাই। নেক্সট কুৱেশ্যন, এ ক্ল'জড ইকনমি ইজ এন ইকনমি ইন হুইচ? ক্ল'জড ইকনমি এটাত কি হয়? সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি, নেদাৰ এক্সপৰ্টছ নৰ ইম্পৰ্টছ টেক্স প্লেচ। ক্ল'জড ইকনমি এটাত এক্সপৰ্ট আৰু ইম্পৰ্ট দুয়োটাই বন্ধ থাকে, অৰ্থাৎ বিদেশৰ লগত কোনো ধৰণৰ বাণিজ্যিক সম্পৰ্ক নাথাকে। নেক্সট কুৱেশ্যন, ডেফিচিট ফাইনেন্সিং মিনছ দেট দ্য গভৰ্ণমেণ্ট বৰ'জ মানি ফ্ৰম দ্য? ভাৰতবৰ্ষই যেতিয়া বিত্তীয় ঘাটিৰ সন্মুখীন হয় তেতিয়া ক'ৰ পৰা টকাৰ ঋণ লয়? কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি, RBI অৰ্থাৎ ৰিজাৰ্ভ বেংকৰ পৰা টকাৰ ঋণ লয় যেতিয়া ভাৰতবৰ্ষৰ বিত্তীয় ঘাটিৰ সন্মুখীন হয়। Next question, in the context of 5-year plan, a shift in the pattern of industrialization with lower emphasis on heavy industries and more on infrastructure begins in? পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আধাৰত ভাৰতবৰ্ষই কেতিয়া হেভি ইণ্ডাষ্ট্ৰিজৰ পৰিৱৰ্তে আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিছিলে? সো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন চি, 8th প্লেন অৰ্থাৎ অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাত ভাৰতবৰ্ষই ইণ্ডাষ্ট্ৰি নিৰ্মাণৰ পৰিৱৰ্তে আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা আৰম্ভ কৰিছিলে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ অৰ আৰ এন ইণ্ডিকেটৰ অফ দ্য ফাইনেন্সিয়েল হেল্থ অফ এ কাণ্ট্ৰি? দেশ এখনৰ বিত্তীয় অৱস্থাৰ নিৰ্ধাৰণৰ বাবে তলৰ কোনকেইটাক ইণ্ডিকেটৰ হিচাপে লোৱা হয়? সো 1 নম্বৰ হৈছে GDP অৰ্থাৎ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, 2 নম্বৰ PPP পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ, 3 নম্বৰ হৈছে FDI ফৰেন ডিৰেক্ট ইনভেষ্টমেণ্ট। সো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি 1, 2 and 3। অৰ্থাৎ দেশখনৰ বিত্তীয় অৱস্থা যদি উন্নয়ন হ'ব লাগে তেতিয়াহ'লে GDP ভাল হ'ব লাগিব, প্ৰাইভেট ইনভেষ্টমেণ্ট হ'ব লাগিব, লগতে গভৰ্ণমেণ্ট ইনভেষ্টমেণ্টো দুয়োটাই সমানে সমানে হ'ব লাগিব আৰু ফৰেন ইনভেষ্টমেণ্টো লাগিব। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ গ্ৰীণ হাউচ গেছ? তলৰ কোনটো গ্ৰীণ হাউচ গেছ নহয়? সো গ্ৰীণ হাউচ গেছ বুলিলে আমি ৱাটাৰ ভেপৰক গ্ৰীণ হাউচ গেছ বুলি জানো। কাৰ্বন মনক্সাইড, কাৰ্বন ডাইঅক্সাইড, মিথেন, হাইড্ৰক্লৰ'ফ্লুৰ'কাৰ্বন, নাইট্ৰাছ অক্সাইড আৰু বায়ুমণ্ডলৰ তলৰ ভাগত থকা অজন গেছ, এইকেইটাক আমি গ্ৰীণ হাউচ গেছ বুলি জানো। সো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি, অক্সিজেন গ্ৰীণ হাউচ গেছ নহয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান স্পেচ মিছন টু অবজাৰ্ভ দ্য ছান? সূৰ্যক পৰ্যবেক্ষণ কৰাৰ কাৰণে ভাৰতবৰ্ষই প্ৰথমবাৰৰ কাৰণে হাতত লৈছে এটা স্পেচ মিছন। এই স্পেচ মিছনটোৰ নাম কি? সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ, আদিত্য L1। আদিত্য L1 হৈছে ভাৰতবৰ্ষৰ যি মহাকাশ গৱেষণা সংস্থা ইছৰোই হাতত লোৱা এটা স্পেচ মিছন
যিটোৰ জৰিয়তে সূৰ্যৰ যিটো আপাৰ সাৰফেস যিটো করোনা বুলি কোৱা হয় সেই করোনা সাৰফেসক পৰ্যবেক্ষণ কৰিব এই আদিত্য L1 নামৰ মিশনৰ জৰিয়তে নেক্সট কোৱেশ্চন হুইচ ষ্টেট এনাউন্স টু গিভ মান্থলি এলাউন্স টু আনএমপ্লয়েড ইউথ ফ্ৰম দা নেক্সট ফাইনেন্সিয়েল ইয়াৰ পিছৰ বিত্তীয় বৰ্ষৰ পৰা কোনটো ষ্টেটে নিবনুৱা যুৱক যুৱতীসকলক ভাত্তা দিয়া আৰম্ভ কৰিব সো এর কারেক্ট আনসারটো হ'ব অপশন সি ছত্তীশগড় অর্থাৎ ছত্তীশগড়ে ইয়াৰ পিছৰ বিত্তীয় বৰ্ষৰ পৰা নিবনুৱাসকলক নিবনুৱা ভাত্তা প্ৰদান কৰিব নেক্সট কোৱেশ্চন হুইচ সিটি ইজ দা হোষ্ট অফ নেশনেল চাইল্ড সায়েন্স কংগ্ৰেছ ইন 2023 2023 চনত অনুষ্ঠিত হোৱা নেশনেল চাইল্ড সায়েন্স কংগ্ৰেছ কোনটো সিটিয়ে আয়োজন কৰিছিলে সো কারেক্ট আনসারটো হ'ব অপশন এ আহমেদাবাদ নেক্সট কোৱেশ্চন হুইচ ষ্টেট ইজ আন্ডাৰটেকিং দ্য কাষ্ট বেসড সার্ভে ইন ইন্ডিয়া ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই জাতিভিত্তিক সার্ভে অনুষ্ঠিত কৰিছে সো কারেক্ট আনসারটো হ'ব অপশন সি বিহার নেক্সট কোয়েশ্চন US based Hindenburg Research published a report accusing which business group for stock manipulation যে আমেৰিকা স্থিত হিন্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ সংস্থাটোৱে এটা ৰিপৰ্ট পাব্লিছ কৰিছিলে সেইটো ৰিপৰ্টত অভিযুক্ত কৰিছিলে যে ভাৰতবৰ্ষৰ এটা বিজনেছ গ্ৰুপে ষ্টক মেনিপুলেট কৰিছিলে নিজৰ লাভালাভৰ কাৰণে সো সেই বিজনেছ গ্ৰুপটোৰ নাম কি তো কারেক্ট আনসারটো হ'ব অপশন বি আদানি গ্ৰুপ নেক্সট কোয়েশ্চন হুইচ অফ দ্য ফলোইং হ্যাজ বিন নেমড কান্ট্রি পার্টনার ফর বায়োএশিয়া 2023 বায়োএশিয়া 2023 কান্ট্রি পার্টনার হিসেবে কোনখন দেশে অংশগ্ৰহণ কৰিছিলে সো বায়োএশিয়া হৈছে এটা ইনিচিয়েটিভ য'ত এছিয়া মহাদেশৰ ডাঙৰ ডাঙৰ বায়োটেকনলজি আৰু ফাৰ্মাচিউটিকেলছ কোম্পানীসমূহে অংশগ্ৰহণ কৰে এই বায়োএশিয়া মিটত বিভিন্ন দেশে অংশগ্ৰহণ কৰি থাকে তেওঁলোকক কান্ট্রি পার্টনার বুলি কোৱা হয় বায়োএশিয়া 2023 অনুষ্ঠিত হৈছিল ভাৰতবৰ্ষৰ হায়দৰাবাদত আৰু ইয়াত যিখন দেশে কান্ট্রি পার্টনার হিসেবে অংশগ্ৰহণ কৰিছিলে সেই দেশখনৰ নাম হৈছে অপশন বি থকা ইউনাইটেড কিংডম গতিকে কারেক্ট আনসারটো হ'ব অপশন বি ইউনাইটেড কিংডম নেক্সট কোয়েশ্চনটো হ'ল লিজা লোরিং passed away on 30 January 2023 she was a famous লিজা লোরি নামৰ ব্যক্তিগৰাকীৰ মৃত্যু হৈছে ৰিসেন্টলি 30 জানুৱাৰী 2023 তেওঁ কি আছিল সো কারেক্ট আনসারটো হ'ব অপশন এ তেওঁ এগৰাকী এক্ট্ৰেছ আছিল Next question. President Draupadi Murmu will address the 31st Foundation Day of National Commission for Women NCW in New Delhi. When is the Foundation Day of NCW celebrated? ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যাশনাল কমিশন ফৰ উমেনৰ 31st ফাউণ্ডেশ্যন ডে যিটো অনুষ্ঠিত হৈছিল নিউ দিল্লীত তাত অংশগ্ৰহণ কৰিছিল আৰু ভাষণ প্ৰদান কৰিছে সো এই ন্যাশনাল কমিশন ফৰ উমেনৰ ফাউণ্ডেশ্যন ডেটো কেতিয়া সেলিব্ৰেট কৰা হয় সো কারেক্ট আনসারটো হ'ব Option A 31st January. Next question. Who has been appointed as the first Chief Executive Officer of the Gujarat Maritime Cluster in January 2023? Maritime Cluster হৈছে সামুদ্ৰিক অঞ্চলৰ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীসমূহক লৈ ক্লাষ্টাৰ গঠন কৰা হয় যিটোক মেৰিটাইম ক্লাষ্টাৰ বুলি কোৱা হয় তেনেকুৱা এটা মেৰিটাইম ক্লাষ্টাৰ হৈছে গুজৰাট মেৰিটাইম ক্লাষ্টাৰ এই গুজৰাট মেৰিটাইম ক্লাষ্টাৰৰ প্ৰথম চিফ এক্সিকিউটিভ অফিচাৰজনক জানুৱাৰী মাহত এই বছৰৰ জানুৱাৰী মাহত নিযুক্ত কৰা হৈছিল তেওঁৰ নাম কি সো কারেক্ট আনসারটো হ'ব অপশন সি মাধবেন্দ্র সিং নেক্সট কোয়েশ্চন হুইচ কান্ট্রি ওন দ্য ফিগ মেন্স হকি ওয়ার্ল্ড কাপ 2023 টাইটেল ফি মানে হৈছে ইন্টাৰনেশ্যনেল হকি ফেডাৰেশনে মেন্স হকি ওয়ার্ল্ড কাপ টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰে 2023 যিটো ওয়ার্ল্ড কাপ হকি অনুষ্ঠিত হৈছিল হেতু হৈছে ভাৰতবৰ্ষৰ ভুৱনেশ্বৰ আৰু ৰুৰকেলা সিটিত এই হকি টুৰ্ণামেণ্টত এই ওয়ার্ল্ড কাপ হকি টুৰ্ণামেণ্টত কোন দেশে বিজয়ী খিতাপ অৰ্জন কৰিছে কারেক্ট আনসারটো হ'ব অপশন বি জার্মানি আৰু ইয়াৰ ৰানাৰ্স আপ হৈছে বেলজিয়াম সো ফ্ৰেন্ডছ এখিনি আছিল আজিৰ ভিডিও আশা কৰিছো ভিডিওটো আপোনালোকৰ কামত আহিব যদি ভিডিওটো ভাল লাগে আপোনালোকৰ বন্ধুসকলৰ সৈতে ভিডিওটো নিশ্চয় শেয়াৰ কৰিব আৰু যদি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰি পৰামৰ্শ দিবলৈ নাপাহৰিব ধন্যবাদ